মই তোমাক ইমানকে মাতি আছো তুমি শুনা নাই আৰু কি কৰি আছানো তুমি কি হলনো প্ৰিয়া মই অলপ ডকুমেণ্টছ অলপ বিচাৰি আছিলোঁ অফিচলৈ যাব দেৰি হ'ল নহয় ইম্পৰ্টেণ্ট ডকুমেণ্টছ অলপ ক'ত থ'লোঁ জানো বিচাৰিয়ে পোৱা নাই কি হ'লনো কোৱাচোন কিবা ক'বা মানে ডাঙৰ কথা হ'ল জানানে বহুত ডাঙৰ কথা হৈছে কি কৰোঁ একো ভাবি পোৱা নাই ডাঙৰ কথা কি ডাঙৰ কথা হ'ল প্ৰিয়া কি হ'ল মানে ভালকৈ বুজাই দিয়াচোন বিকাশ আই এম প্ৰেগনেণ্ট মই কি কৰিম এতিয়া সঁচাই কৈছা তুমি কি কৈছা সঁচাকৈ কৈছানে তোমাৰ ইমান ফূৰ্তি লাগিছেনে এয়া কি কৈছা তুমি আকৌ তোমাৰ কি ভাল লগা নাই ভগৱানে আমাক ইমান ডাঙৰ এটা উপহাৰ ইমান সোনকালে দিছে তোমাৰ কি ভাল লগা নাই নেকি মই বহুত সুখী মাহঁতক এতিয়া কৈ থৈ আহোঁ ৰ'বা কি তুমি সুখী মই কিন্তু সুখী নহয় বিকাশ মই মা হ'বলৈ ওলাইছোঁ তুমি গম পাইছানে নাই তুমি কি সৰু কথা বুলি ভাবিছা নেকি আমাৰ বিয়া হোৱা আজি 2 মাহ হৈছে মাত্ৰ এতিয়াই মানুহসকলে কি ভাবিব নাই মাহঁতক ক'ব নালাগে মই এতিয়াই বেবী প্লেন কৰিব নোৱাৰোঁ মই এতিয়া মাক হ'ব নোৱাৰোঁ মই এতিয়াও একো এটা ভালকৈ দেখাই নাই ফুৰিবলৈ আমি যোৱা নাই বিয়া হৈছোঁ মাত্ৰ এতিয়াই মই মাক হ'ব নিবিচাৰোঁ প্লিজ বুজিবলৈ চেষ্টা কৰা মই সুখী নহয় মই এইটো ডিচিশ্যন এতিয়াই ল'ব নোৱাৰোঁ বিকাশ তুমি কি ভাবিছা মানে তাতেনো কি হ'ল প্ৰিয়া তুমিহে বুজিবলৈ চেষ্টা কৰা নাই মইতো বুজি পাইছোঁৱেই মই বহুত সুখী প্ৰিয়া মই বহুত সুখী তুমিতো সুখী হ'বাই তোমাৰতো কষ্ট নহয় মোৰহে কষ্ট হ'ব মইহে মাক হ'বলৈ ওলাইছোঁ মইহে বেজি চেলাইন ল'ব লাগিব মইহে জানো কিমান পেইন হ'ব মোৰ কিমান বিষ হ'ব মই এতিয়া ৰেডি নহয় বিকাশ বিশ্বাস কৰা মই এতিয়া ৰেডি নহয় মাক হ'বলৈ কাৰণে মেণ্টেলিটো ৰেডি হ'ব লাগিব ন মই এতিয়া নোৱাৰোঁ এইটো বাচ্চা ডাঙৰ কৰিবলৈ প্লিজ মোক বুজিবলৈ চেষ্টা কৰা মাহঁতক নক'বা এতিয়াই মই নোৱাৰোঁ এতিয়া মাকৰ দায়িত্ব ল'বলৈ মই এতিয়া সক্ষম নহয় মই এতিয়া ৰেডি নহয় বিকাশ ঠিক আছে প্ৰিয়া তুমি কথাটো ভালকৈ ভাবি চোৱা 2 দিনমান সময় লোৱা তাৰপিছত ক'ম বাৰু মাহঁতক এতিয়া নকওঁ ঠিক আছে 2 দিনমান ভাবা ভালকৈ ভগৱানে যি কৰে বোলে ভালৰ কাৰণে কৰে বুজিছা আমাক কিবা এটা দায়িত্ব দিব লাগিছে ভগৱানে সেইটো একচেপ্ট কৰি ল'ব লাগিব আৰু তুমি কিয় ইমান ভয় খাইছা মই বুজি পোৱা নাই মই জানো তোমাৰ লগত নাই মইতো তোমাক সকলো ক্ষেত্ৰতে সহায় কৰোঁ দেখোন আৰু মই তোমাৰ লগত এনি টাইম থাকিলে তোমাৰ কিহৰ ভয় কোৱাচোন সকলো মাইকী মানুহেইতো মাক হয় অকল তুমিয়ে যে হ'ব ওলাইছা তেনেকুৱা নহয় কিয় বুজিবলৈ চেষ্টা কৰা নাই ঠিক আছে মই তোমাক 2 দিনমানৰ সময় দিছোঁ তুমি কথাটো ভাবা ভালকৈ আৰু আমাৰ বাচ্ছাটো অহাৰ পিছত তুমি এনেও সকলোবোৰ দুখ পাহৰি যাবা বুজিছা মোৰ যে কিমান ফূৰ্তি লাগিছে তুমি কি বুজি পাবা মোক পাপা বুলি মাতিব মোৰ নিজৰ সন্তান হ'ব কিমান ভাল লাগিছে তুমি ক'ত বুজি পাবা তুমি খালি এতিয়া নতুনকৈ বিয়া হৈছানো কি হ'ল কোৱাচোন বাৰু এতিয়া বা পিছত একেই কথা ন কিমান মানুহে কিমান বছৰ ধৰি মাক দেউতাক হোৱাৰ সুখটো নাপায় তুমি জানা ডক্টৰৰ ওচৰত অহা যোৱা কৰি থাকোঁতেই গোটেই জীৱনটো পাৰ হৈ যায় কিন্তু ভগৱানে আমাক এতিয়াই দিছে সেইটো সুখ তে আমি কিয় বাৰু এইটো সুখ ল'ব বিচৰা নাই তুমি বুজিবলৈ চেষ্টা কৰা প্ৰিয়া বহুত ভাগ্যমূৰতহে এইটো সুখ পোৱা যায় ভাবা তুমি 2 দিনমান বাৰু ভাবি লোৱা কথাটো কিন্তু মই বহুত সুখী ঠিক আছে মোক 2 দিনমান সময় দিয়া মই এতিয়া একো ভাবিব পৰা নাই মোৰ মাথাই কাম কৰা নাই বিকাশ মই একেবাৰে ৰেডি নহয় এইবোৰৰ কাৰণে জাষ্ট বিয়া হৈ আহিছোঁহে 2 মাহ হৈছেহে মানুহে শুনিলে কি ভাবিব তুমি এবাৰ ভাবি চাইছানে একো নাভাবেও প্ৰিয়া একো নাভাবে তুমি এনেই বেছি ভাবিছা ভালহে লাগিব কি ভাবিছা তুমি চবেই মৰম কৰিব তোমাক কথাটো শুনি বুজিছা ঠিক আছে মোক অলপ ভাবিবলৈ সময় দিয়া ঠিক আছে ভাবা বহুত ভাল খবৰ এটা শুনাইছা কিন্তু তুমি মোক ঠিক আছে দিয়া মই অফিচলৈ যাওঁ দেৰি হৈ আছে ঠিক আছে যোৱা বিকাশ প্ৰিয়া কোৱা কিবা ক'বা মই ডিচিশ্যন লৈ পেলালোঁ বিকাশ কি সঁচাকৈ কৈছা আমি কালিলৈকে হস্পিটেল যাম কালিলৈ হস্পিটেলত গৈ ভালকৈ আলোচনা কৰিমগৈ ডক্টৰৰ ওচৰত বহুত ভাল লাগিছে তোমাৰ কথাটো শুনি নাই বিকাশ তুমি ভুল ভাবিছা মই সেইটো কোৱা নাই নহয় মই এইটো বাচ্চা ৰাখিব নোৱাৰোঁ বিকাশ মোৰ মন নাই মই ৰাখিব নোৱাৰোঁ কি এই 2 দিন 3 দিন ভাবি তুমি সেইটোহে উত্তৰ পালাগৈ ঠিক আছে এতিয়া তোমাৰ লগত একো তৰ্ক নকৰোঁ কালিলৈ ওলাবা ডক্টৰৰ ওচৰত লৈ যাম ডক্টৰে ভালকৈ বুজাই দিব তোমাক ডক্টৰৰ ওচৰত যাবলৈ কিটো আছে মই নাযাওঁ মই ডিচিশ্যন লৈ পেলালোঁ আৰু মই যোৱা ৰাতি মই এবৰ্চন পিল খাই দিলোঁ কি কথা কৈছা তুমি এইবোৰ এবৰ্চন পিল খালা মাথাটো বেয়া হৈছে নেকি তোমাৰ সেইটো বাচ্চা অকল তোমাৰে বুলি ভাবিছিলা নেকি মোৰো তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমানে অধিকাৰ আছে তুমি মোক সেইটো কাম কৰাৰ আগত কিয় এবাৰো নুসুধিলা তুমি কিয় এনেকুৱা কৰিলা প্ৰিয়া তোমাক মই এনেকুৱা বুলি ভাবা নাছিলোঁ তুমি এইটো কাম কিয় কৰিলা
কাৰণ মই এতিয়া বাচ্চা তুলিবলৈ ৰেডি নাছিলোঁ, বুজিছানে? নিচিঞৰিবা। তুমি কি ভাবিছা হা? গোটেই পৃথিৱীখনত অকল তুমিহে মাইকী মানুহ নেকি হা? আৰু কোনোৱে ল'ৰা ছোৱালী তোলাই নাই? তুমি মানে কিয় এনেকুৱা কাম কৰিলা হা? কিমান মই ফূৰ্তি পাইছিলোঁ মনত। আমাৰ ঘৰখনত সৰু ল'ৰা ছোৱালী আহিলে কিমান মা দেউতাহঁতে ভাল পালে হয়। তুমি কাৰো সুখবোৰ গুৰুত্ব নিদিলা ন? তুমি কাৰো সুখৰ কথা নাভাবিলা, অকল তোমাৰ নিজৰ স্বাৰ্থৰ কথা ভাবিলা। তোমাৰ স্বাৰ্থৰ কাৰণে তুমি মোৰ বেবীটোক মাৰি পেলালা হা? তুমি এনেকুৱা কাম কিয় কৰিলা? তুমিতো এবাৰ মোক সুধিব পাৰিলা হয়। তুমি এনেকুৱা কাম কৰিবা বুলি মই ভবা নাছিলোঁ সপোনতো প্ৰিয়া। তাতেনো কি হ'ল বিকাশ? তুমি ইমান চিঞৰিছা যে কোনোবাই শুনিব, এইটোনো কি ডাঙৰ কথা? মই এতিয়া ৰেডি নহয়, সেইবাবে মই এবৰ্চন পিল খালোঁ। আৰু একো সময় নাইকিয়া হৈ যোৱা নাই নহয়, আমাৰ বিয়া হৈছেহে নতুনকৈ, এতিয়াও বহুত সময় আছে। পিছে পৰে আমি প্লেন কৰিম নহয় ভালকৈ। এতিয়া মই ৰেডি নহয়, মোক সেইটো কথাকে আৰু কৈ নাথাকিবা, মই নোৱাৰোঁ। ৰেডি নহয় মানে কি ৰেডি নহয় হা? তুমি আৰু কি ৰেডি হ'ব লাগে? মোক অলপ সময় লাগে, কমচে কম বিয়াৰ 1 বছৰটো যাওক। এতিয়া নতুনকৈ বিয়া হৈছেহে, আৰু মই এতিয়াই বাচ্চা তুলিবলৈ মই এতিয়াই ৰেডি নহয় কোনো। ময়োতো ৰেডি নহয় প্ৰিয়া, ময়োতো ভবা নাছিলোঁ, কিন্তু ভগৱানে আমাক দিছে। ভগৱানে দিয়াৰ পিছত তুমি এইটো কাম কিয় কৰিলা? কিমানে এইটো কাৰণে পাগল হৈ ঘূৰি ফুৰে ডক্টৰৰ ওচৰত, কিন্তু তুমি এনেকুৱা কৰিব নালাগিছিলে। মোক এবাৰো তুমি কিয় নজনালা? অকল তোমাৰেই অধিকাৰ আছিল নেকি এইটো বাচ্ছাৰ ওপৰত? মোৰ কোনো কথাই নাছিল নেকি? তুমি মোকতো এবাৰ জনাবও লাগিছিলে। তুমি এনেকুৱা কৰিবা বুলি মই কোনো ভবা নাছিলোঁ। বহুত দুখ পাইছোঁ মই প্ৰিয়া, মই বহুত দুখ পাইছোঁ তোমাৰ এইটো কথাত, এইটো কাণ্ডত। তুমি এনেকুৱা কৰিব নালাগিছিলে। মই মানিছোঁ ইয়াত তোমাৰো অধিকাৰ আছে, কিন্তু এইটো মোৰ দেহা, মোৰ লাইফ, মোৰ শৰীৰ। মই নিজৰ মতে চলিব বিচাৰোঁ। মই এতিয়া ৰেডি নহয় বুলি কৈছোঁ, তুমি কিয় বুজি পোৱা নাই? মই সেইটো কথা বুজি পোৱা নাই। তুমিতো মোক বুজি পোৱা আগতে, কিন্তু এইটো কথা তুমি কিয় বুজি পোৱা নাই যে মই এতিয়া ৰেডি নহয় মাক হ'বলৈ কাৰণে? মাক হোৱাটো ইমান সহজ কথা নহয়, বহুত দায়িত্ব আহি পৰে। গোটেই লাইফটো ডিউটি বাঢ়ি যায়, বুজিছা তুমি? কোনো ছুটি নোহোৱা ডিউটি হয়। মাক হোৱাৰ কৰ্তব্য কিমান, মাক হোৱাৰ দায়িত্ব কিমান, সেইটো তুমি কি নাজানা নেকি? মই এতিয়া ৰেডি নহয় বুলি ক'লে তুমি কিয় বুজি নোপোৱা? যি নহওক, তুমি এইটো কাম কৰিব নালাগিছিলে, মুঠতে নালাগিছিলে। তুমি বহুত ভুল কৰিছা, পস্তাবা তুমি এদিন। হ'ব যোৱা, যি হয় হ'ব, দেখা যাব। মোৰ লগত আৰু এইটো বিষয়ত তৰ্ক নকৰিবা, মই কৈ দিছোঁ। মোক অলপ ফ্ৰী মাইণ্ডত জীয়াই থাকিবলৈ দিয়া। তুমি কি আমাৰ বেবী হ'লে ফ্ৰী মাইণ্ডত থাকিব নোৱাৰিলা হয় নেকি? ঘৰখনত সৰু ল'ৰা ছোৱালী থাকিলে ভালহে লাগে, কিন্তু তোমাকহে দেখিছোঁ মই এনেকুৱা। বিকাশ, মই এইটো কোৱা নাই যে মোক বেবী নালাগে, কিন্তু মোক সময় লাগে অলপ। কমচে কম 1-2 বছৰ যাওক আমাৰ বিয়া হোৱা। মোক এতিয়া অলপ সময়টো ফ্ৰীকৈ থাকিব দিয়া, কাৰণ বেবী হোৱাৰ পিছত মই জানো কিমানখিনি দায়িত্ব বাঢ়ি যায়। জন্মত কিমান কষ্ট, এটা বাচ্চা জন্ম দিওঁতে কিমানখিনি দুখ কষ্ট উপভোগ কৰিব লাগে এজনী মাইকী মানুহে। আৰু জন্ম হোৱাৰ পিছত ব্ৰেষ্ট ফিডিঙৰ পৰা আদি কৰি খোৱা বোৱা পিন্ধা উৰোৱা কিমানখিনি দায়িত্ব ল'বলগীয়া হয় এটা বাচ্ছাৰ। আৰু ডাঙৰ হোৱাৰ পিছত স্কুল কলেজ আৰু তাৰপিছত বিয়া বাৰু, যেন কোনো ছুটিয়ে নাই। সেইবাবে মই অলপ দিন ফ্ৰীকৈ থাকিব বিচাৰোঁ। তুমি কিয় বুজি পোৱা নাই? মাক হোৱাটো অলপতো মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব ন এইবোৰৰ কাৰণে। মোক মাফ কৰি দিয়া মোৰ যদি ভুল হৈছে, কিন্তু মই মোৰ লাইফটো নিজৰ মতে জীয়াই থাকিব বিচাৰোঁ। প্লিজ মোক এইটো কথা আৰু এইটো কথাত তৰ্ক নকৰিবা প্লিজ। ঠিক আছে, যি কৰা কৰি থাকা তেন্তে। প্ৰিয়া কোৱা বিকাশ। কি হৈছে মানে তোমাৰ প্ৰিয়া? সদায় এনেকৈ মন মাৰি বহি থাকা। মোৰ কিন্তু একেবাৰে সহ্য হোৱা নাই তোমাৰ এই অৱস্থা দেখি। ইমান দিনৰ পৰাই দেখি আছোঁ, খালি এনেকৈ মন মাৰি অ'ত বহিবা ত'ত বহিবা। কি হৈছে তোমাৰ হা? বিকাশ, মই ভাঙি পৰিছোঁ বিকাশ, মই ভাঙি পৰিছোঁ। মোক সন্তান লাগে বিকাশ। মই মাক হ'ব খোজোঁ। অইনৰ ল'ৰা ছোৱালী দেখিলে মোৰ বহুত বেয়া লাগে। বেলেগৰ ল'ৰা ছোৱালী দেখিলে মোৰ এনেকুৱা লাগে যেন মোক মা বুলি মাতিবহি, মোক সাৱটি ধৰিবহি। মই মাক হ'ব বিচাৰোঁ। তোমাৰ জানো পাপা হ'বলৈ মন নাযায় বিকাশ? মোৰ কিয় জানো আজি অলপ দিনৰ পৰা বহুত অশান্তি লাগি আছে, মনটো বুজাব পৰা নাই। মাজতে মই এদিন ডক্টৰৰ ওচৰতো গৈছিলোঁ। ডক্টৰে ক'লে
সময় লাগিব অলপ অলপ আৰু অলপ দিন বাদ চাওক কিন্তু মই টেষ্ট কৰোঁহে কৰোঁ আজিলৈকে পজিটিভ ৰিজাল্টে নাহিলে বিকাশ মই কি কৰোঁ মই জানো তুমিও বিচৰা কিন্তু তুমি মোক নেদেখুওৱা তোমাৰ দুখটো হ'ব দিয়া তুমি দুখ কৰি থাকিব নালাগে ইমান এনি টাইম ভগৱানে দিব নহয় যেতিয়া মন যায় আৰু মই লগৰ এটাৰ পৰা ডক্টৰ এজনৰ খবৰ এটা লৈ আহিছোঁ বহুত ভাল ডক্টৰ বোলে কালিলৈকে আমি এবাৰ গৈ চেকআপ কৰি আহিমগৈ দিয়া ওলাবা কিমাননো আৰু ডক্টৰৰ ওচৰত যাম আজি 2 বছৰৰ পৰাচোন ডক্টৰৰ ওচৰত গৈয়ে আছোঁ একো পজিটিভ ৰিজাল্টে নাপাওঁ দেখোন কেতিয়াও এতিয়ানো ডক্টৰৰ ওচৰত গৈ কি হ'ব একো নহয় ওলাবাচোন কিজানি ভাল খবৰ পাওঁৱেই কালিলৈকে যাম দিয়া আমি চেকআপ কৰি আহিমগৈ ঠিক আছে হ'ব ওলাবা এজন ভাল ডক্টৰ বুলি শুনিছোঁ কিনো কয় শুনি আহোঁ তাকে ওলাবা সোনকালে হ'ব দিয়া বাইদেউ কি হৈছে ৰিপৰ্টত কি পালে কিবা এটা কওক আকৌ এনেকৈ চিন্তা লাগি যায় নহয় কি হৈছে বাইদেউ মানে এওঁৰ ৰিপৰ্টবোৰ মই চালোঁ কি বুলি ক'ম তাকে ভাবি পোৱা নাই কি হৈছে মানে ডক্টৰ মোৰ কি হৈছে মানে ভালকৈ ভাঙি পাতি কওক মই কেতিয়া মা হ'ব পাৰিম মোক কেতিয়া সন্তানে মা বুলি মাতিব ডক্টৰ মোৰ ৰিপৰ্টত কি ওলাইছেনো ভালকৈ বুজাই দিয়ক আই এম চৰি আপুনি জীৱনত কেতিয়াও মা হ'ব নোৱাৰিব কি কি কৈছে আপুনি এইবোৰ মই কিয় মা হ'ব নোৱাৰিম ডক্টৰ তেওঁতো আগতে এবাৰ প্ৰেগনেণ্ট হৈছিলে এতিয়া কিয় নহয় আপুনি ভালকৈ কথাটো কওকচোন কি ওলাইছে তেওঁৰ ৰিপৰ্টত কি আগতে এবাৰ প্ৰেগনেণ্ট হৈছিলে কেতিয়া আৰু কি কৰিছিলে তাৰপিছত মোক হিষ্ট্ৰীখিনি কওকচোন সেইখিনিতো মোক কথা ক'ব লাগে ন কওকচোন কি কৰিলে তাৰপিছত ডক্টৰ মানে সেইখিনি কথা পাহৰিয়ে পেলোৱা গৈছিলে সেইখিনি পাহৰা কথা নেকি বাৰু ডক্টৰৰ ওচৰত আহিলে সকলোবোৰ ভালকৈ ক'ব লাগে গম পাইছানে বাৰু কওকচোন কি কৰিলে তাৰপিছত মানে ডক্টৰ মই এবৰ্চন পিল খালোঁ তেতিয়া মই বাচ্চাৰ কাৰণে ৰেডি নাছিলোঁ নতুনকৈ বিয়া সোমাইছিলোঁহে সেইবাবে কিবা অসুবিধা হ'ব নেকি ডক্টৰ অসুবিধা মানে ডাঙৰ অসুবিধা তেতিয়াই আপোনাৰ জৰায়ুত অলপ এফেক্ট কৰিলে আৰু সেইবাবে এতিয়া আপুনি আৰু জীৱনত কেতিয়াও মা হ'ব নোৱাৰে আই এম চৰি আৰু শুনক এইবিলাক সিদ্ধান্ত নিজে কেতিয়াও ল'ব নালাগে কমচে কম ডক্টৰৰ ওচৰত আহিব লাগে ডক্টৰৰ সিদ্ধান্ত মৰ্মে কামবোৰ কৰিব লাগে বুজিছেনে আৰু এতিয়া আমাৰ ওচৰত কোনো উপায় নাই ডক্টৰ কিবা এটা কৰক মোৰ ভুল হ'ল তেতিয়া মই নাজানোতে এইবোৰ কৰি পেলালোঁ মোক কিবা এটা সুবিধা কৰি দিয়ক মই মা হ'ব বিচাৰোঁ মোক মা হোৱা সুখকণৰ পৰা বঞ্চিত নকৰিব ডক্টৰ মোক কিবা ট্ৰিটমেণ্ট দিয়ক লাগিলে আপুনি যি কয় তাকে শুনিবলৈ ৰাজি আছোঁ মোক মা হ'বলৈ সুবিধা কৰি দিয়ক ডক্টৰ প্লিজ ডক্টৰ আৰু একো উপায় নাই নেকি উপায় আছে কিন্তু কি ডক্টৰ তেওঁক অলপ টেষ্ট কৰিব লাগিব তাৰপিছতহে ক'ব পাৰিম সেইকেইটা উপায়ে তেওঁৰ লগত কাম কৰে নে নকৰে ডক্টৰ আপুনি যি কৰে কৰক খালি মোক মা খোৱা সুখকণ দিয়ক ডক্টৰ প্লিজ ঠিক আছে কালিলৈ আহি যাব মই অলপ চেকআপ কৰিম থেংক ইউ ডক্টৰ থেংক ইউ ডক্টৰ বিকাশ মোৰ লগত কি হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই তোমাকো বহুত কষ্ট দিছোঁ মোৰ এটা ভুল সিদ্ধান্তৰ কাৰণে আমি গোটেই জীৱন মাক দেউতাক হোৱাৰ সুখকণৰ পৰা বঞ্চিত হ'ব লাগিব এতিয়া বিকাশ মোক ক্ষমা কৰি দিয়া মই বহুত ডাঙৰ ভুল কৰিলোঁ যাৰ কাৰণে মই এতিয়া বহুত কষ্ট পাইছোঁ আৰু ঘৰখনৰ মানুহকো কষ্ট দিছোঁ প্ৰিয়া তুমি তেতিয়া যদি সেইটো সিদ্ধান্ত অকলে নললা হয় আজি ময়ো দেউতাক হোৱাৰ সপোনটো পূৰাব পাৰিলোঁ হয় কিন্তু কি কৰিম আৰু হ'ব দিয়া এতিয়া আৰু ভুল হোৱাটো শুধৰাবতো নোৱাৰি এনেকৈ কান্দি কুটি থাকিলে জানো সকলো ভাল হৈ যাব কান্দি কুটি নাথাকিবা দিয়া এইবোৰ পাহৰি পেলোঁ আৰু মই কথা এটাহে ভাবিছোঁ এনেকৈ কান্দি কুটি থকাতকৈ আমি নহবা অনাথ আশ্ৰমৰ পৰা বেবী এটা লৈ আহোঁ বোলা আমি বেবী এটা এডপ্ট কৰি তেওঁক মাক দেউতাকৰ সকলোবোৰ মৰম দিম সকলোবোৰ সুখ দিম বাচ্ছাটোও বহুতখিনি
আৰামত থাকিব পাৰিব আৰু আমিও মাক দেউতাক হোৱাৰ সপোনটো পূৰাব পাৰিম তুমি কি কোৱা বিকাশ মাহঁতে জানো মানি ল'ব নিজৰ সন্তান নহ'লে জানো লোকৰ সন্তানক নিজৰ বুলি ভাবিব মাহঁতে কিয় নাভাবিব ভাবিব মাহঁতক মই বুজাম নহয় আৰু সৰু বাচ্চা কাৰ হয় কি হয় এইবোৰ জানো সৰু বাচ্চাই জানে আমি নিজৰ নাম দি ল'ম নিজৰ মতে ডাঙৰ কৰিম লোকৰ বুলিনো কিয় ভাবিছা সিহঁতেও কিমানখিনি কষ্টত অনাথ আশ্ৰমত ডাঙৰ হয় ভাবাচোন এতিয়া আমি যেতিয়া লৈ আহিম ইয়াত সিহঁতে বহুত ভালকৈ ডাঙৰ হ'ব পাৰিব আৰামত ডাঙৰ হ'ব পাৰিব এটা জীৱ উদ্ধাৰ কৰা হ'ব দিয়াচোন মই সেইটোৱে ভাবি পাইছোঁ হ'লে তুমি এইবোৰ চিন্তা কৰিব নালাগে মাহঁতে কি ভাবিব কি নাভাবিব মই মাহঁতক বুজাম নহয় আমি সেইটোৱে সিদ্ধান্ত লওঁ দিয়া ঠিক আছে তেন্তে আমি কালিলৈকে যাম নহ'লে কালিলৈকে লৈ আহিম দিয়া হ'বনে ঠিক আছে কালিলৈ যাম দিয়া থেংক ইউ মই এতিয়া মাক হ'ব পাৰিম থেংক ইউ বিকাশ থেংক ইউ আৰু আই এম চৰি মোৰ ভুলবোৰৰ কাৰণে মোক ক্ষমা কৰি দিবা হ'ব দিয়া প্ৰিয়া সেইবোৰ কথা পাহৰি যোৱা আৰু ময়ো এইবোৰ কথা ধৰি থকা নাই পাহৰি যোৱা আমি কালিলৈকে যাম তুমি ৰেডি হোৱা বিকাশ ঠিক আছে মনিকা আজি দেৰিয়ে হৈ গ'ল দিয়া দাদা আৰু দেউতা ৰাতিপুৱাই গ'ল মোৰহে আজি ইমান ভাগৰ লাগিছে দিয়া টিফিনটো দিয়া ময়ো যাওঁ ইছ হ'ব দিয়ক কেতিয়াবা একেবাৰে অকণমান দেৰি হ'লে একো একেবাৰে ক্ষতি হৈ নাযায় কষ্টটো কৰিয়ে থাকে আপুনি এনেও বেছি কষ্ট কৰি থাকে হ'বচোন অকণমান দেৰিকৈ যাব দিয়ক তেনেকুৱা কথা নহয় মনিকা দেউতাৰো বয়স হৈ আহিছে নহয় জানো আৰু দাদাইনো কিমান কৰিব দিয়াচোন মই যিখিনি পাৰোঁ যদি সহায় কৰি নিদিওঁ তেনেহ'লে বেয়া হ'ব ন কথাটো ঘৰততো মই কৰিয়ে থাকোঁ দোকানত আপুনি কৰি থাকে আমি দুটা কি এখন ঘৰৰ কাম কৰা মানুহ নেকি আমাৰ নিজৰ বুলিবলৈ একো এখন প্ৰাইভেট সময় নাপাওঁৱেই আমি তেনেকুৱাও নহয় মনিকা কেৱল তোমাৰ আৰু মোৰ নহয় দাদা আৰু বড়োতো তেনেকুৱা দাদা যে সেই ৰাতিপুৱা ওলাই গ'ল মইতো মাজত ভাতকেইটা ঘৰত খাই যাওঁহি কিন্তু দাদাইতো ভাবাচোন সেই 9টা-10টালৈকে তাতে ভাত খাব তাতে আহি কেৱল ৰাতিটো শুই থাকি আকৌ ৰাতিপুৱা যায় মইহে মাজে মাজে ইটো সিটো আনা চলে আহি কৰি থাকোঁ তেনেকুৱা নহয় দিয়া মনিকা মনত এনেই বেয়া ভাৱ সময় নল'বা কেইদিনমান সময় দিয়া মানে দোকানখনৰ অৱস্থা এতিয়া বহুত বেয়া হৈ আছে আমি নতুন জেগালৈ দোকানখন চিফ্ট কৰাৰ পিছত তাতে 2-এজন কৰ্মচাৰী লগাই দিম নহয় তেতিয়া আমি অকণমান ফ্ৰী হ'ম মনিকা 2 মাহমান সময় দিয়া তাৰপিছত মই তোমাক ফুৰাবলৈ লৈ যাম দিয়া দেই বাৰু দেখিলেহে লিখিম এতিয়া একো নকওঁ হ'ব দিয়া মনিকা ইমান চিন্তা কৰি নাথাকিবা ঠিক আছে দিয়া মই যাওঁ তুমি ভাত খাই ল'বা মনিকা ব'লা ভাতকেইটা খাই লওঁ আপুনি খাওক মই ৰুমতে নিখাম কিয় মনিকা মই অথনিৰ পৰা তুমি ৰমেনৰ লগত কথা পাতি থকাৰ কাৰণে ৰৈ আছিলোঁ একেলগে খাম বুলি ব'লা একেলগে খালে ভাল লাগিব অকলে খালে মোৰো কিবা খাব মন নাযায় আৰু কিবা খালেও কিবা বমি হয় যেনহে লাগে লগত কোনোবাই যদি কথা চথা পাতি খাই দিওঁ তেতিয়া ভাত কেইটামান খাব পাৰোঁ ব'লা একেলগেই খাম মায়ে খালে মায়ে ঔষধ খাব লাগে যে খাই পেলাই মায়ে শুই আছে অকণমান আপুনিনো কিয় মোৰ পিছত লাগি থাকে ভাতকেইটা খাবলৈ আকৌ মই ওচৰত বহি থাকিব লাগে নেকি মই ৰুমত নি খাম বেয়া নাপাব আপুনি খাওঁগৈ যাওক কিয় তেনেকৈ কৈছা মনিকা মই তোমাক একো বেয়া ভাবি কোৱা নাই নহয় অকলে খাবলৈ মন নাযায় কিবা বমি বমি লাগি থাকে ওচৰত যদি কোনোবা বহি থাকে দুষাৰ কথা পাতি খালে এগহামান ভাত খাব পাওঁ সেইকাৰণেহে কৈছোঁ মনিকা ঠিক আছে দিয়া তোমাৰ যদি কিবা কাম আছে তুমি ৰুমতে নি খোৱা মই বেয়া নাপাওঁ দিয়া তুমি মোক বেয়া নাপাবা খালি হ'ব এতিয়া ইম'শ্যনেল ড্ৰামা কৰিব নালাগে ইম'শ্যনেল ড্ৰামা মই ড্ৰামা কৰিছোঁ মনিকা মই ড্ৰামা কৰা নাই মনিকা কেৱল তোমাৰ সংগ বিচাৰিছিলোঁ লগ বিচাৰিছিলোঁ ঠিক আছে হ'ব দিয়া মোৰ ভুল হৈ গ'ল মাফ কৰি দিবা শান্তি নাইকিয়া হ'ল মানে মোৰ ৰাতিপুৱাৰ পৰাটো কৰিয়ে থাকিব লাগে অকণমান প্ৰাইভেচি বিচাৰিলেও আকৌ ঘৰৰ মানুহবিলাকে নিজৰ ড্ৰামা আৰম্ভ কৰি দিয়ে ৰুমত ভাতকেইটা শান্তিয়ে খাবলৈও মানে মন নোৱাৰোঁ মনিকা খোৱাগৈ যোৱা তুমি ৰুমতে খোৱাগৈ দিয়া মই খাম বাৰু দিয়া অকলে যোৱা সদায় আপোনাৰ এই নটংকিবিলাক দেখি মই মানে ইৰিটেট হৈ গৈছোঁ এদিন বোলে বমি লাগিছে এদিন বোলে পেটটো বিষাইছে এদিন বোলে ইটো কাম কৰিব নোৱাৰোঁ এদিন বোলে গধুৰ বস্তু দাঙিব নোৱাৰোঁ এদিন বোলে মাথাটো ঘূৰাইছে ভগৱান মই মানে পাগল হৈ গৈছোঁ দেই মনিকা মই ড্ৰামা নকৰোঁ মনিকা সঁচাকৈ মোৰ গাটো বেয়া লাগে প্ৰথমবাৰ মিছকেৰেজ হোৱাৰ পৰা এতিয়া ডক্টৰে ভালকৈ থাকিব দিছে এগৰাকী মাতৃয়ে যেতিয়া গৰ্ভত 8 মাহ সন্তান এটি লৈ সেই সন্তানটো হেৰাই দিব লগা হয় সেই দুখখিনি কেৱল মই বুজো মনিকা তাৰপিছত 6 বছৰ পিছত আকৌ মই মা হ'ব ওলাইছোঁ
মনিকা তুমি অহাৰ আগততো গোটেইখিনি কাম মই অকলেই কৰোঁ তুমি মাৰ ঘৰত এমাহ আছিলা তেতিয়াওতো মই অকলেই কৰিছোঁ 5 মাহলৈকে কৰিলোঁ আৰু এতিয়া অকণমান গাটো ভাৰী ভাৰী লাগে মনিকা আৰু কেইটামান মাহহে তাৰপিছত মই সকলো কৰিম দিয়া তুমি একো কৰিব নালাগে কেইটামান মাহ এনেকৈ আৰু কেইটা মাহ যাব ভগৱান জানে তাৰপিছত আকৌ এটা ওলমিব মই আৰু লোকৰ কেঁচুৱা হাগামোটা চাফা কৰা কাম কৰা কাপোৰ ধোৱা এইবিলাক কৰি থাকোঁতেই মোৰ দিন যাব আৰু এইবোৰ একেবাৰে নাভাবিবা মনিকা তুমি মোৰ সন্তানটোৰ কেতিয়াও হাগামোটা কাপোৰ ধুব নালাগে মই নিজেই কৰিম মনিকা কেৱল অকণমান মোক মানসিকভাৱে সাথ দিবা অকলশৰীয়াকৈ বেয়া লাগে অকণমান মোৰ লগত কথা পাতিবা সেইখিনিয়ে সকলো মনিকা আৰু হ'ব আজিৰ পৰা ৰাতিৰ ভাত সাজ মই বনাম তুমি ৰাতিপুৱা সাজ বনালেই হ'ব আৰু দুপৰীয়া মিলি কৰি বনাম আৰু নহ'লে মই বনাম দিয়া সৰু বোৱাৰী মই শুনিহে আছিলোঁ তুমি কিয় বৈৰাক এনেকুৱা ব্যৱহাৰ কৰিছা নাপায় নহয় এইখিনি সময়ত তেওঁলোকক মৰম কৰিব লাগে আজি বৈৰাৰ এনেকুৱা অৱস্থা কালিলৈ তোমাৰ হ'ব তেতিয়া আকৌ বৈৰাইতো তোমাক মৰম কৰিব তোমাৰ প্ৰয়োজনীয় বস্তুবিলাক পূৰ কৰিব সংগ দিব কথা পাতিব মৰমৰ মাত এষাৰ দিব এইখিনিয়ে লাগে এইখিনি সময়ত এতিয়া বৌক সেইখিনি সময় সেইখিনি মৰমৰ প্ৰয়োজন হৈছে আৰু তেনেস্থলত তুমি কিয় তেনেকৈ কথা কৈছা নাপায় নহয় মা নক'বা দেই হ'ব আপুনি এতিয়া বৰ ফালে মাত মাতিব নালাগে এইখন ঘৰত মোৰ হয়নো কোনে কথা কয় মোৰ বেয়াই দেখি থাকে মোৰ ভাল কোনেওৱে নেদেখে তেনেকুৱা কথা নহয় বোৱাৰী আগতেতো ডাঙৰ বোৱাৰীয়ে তেনেকুৱা কাম কৰিবলৈ এলাহ নকৰে গোটেই ঘৰৰ কাম কৰে ৰাতিপুৱা বোৱাৰীয়ে উঠি কাম বন কৰি ভাত পানী বনাই আজৰি হোৱালে তুমি উঠাহে তোমাকতো ৰুমতে নি চাহ দিয়েগৈ সেইখিনি তুমি কেনেকৈ পাহৰিলা সৰু বোৱাৰী আৰু তুমি যে মাৰ ঘৰত আছিলা তেতিয়াতো কিমান ধুনীয়াকৈ তোমাক খবৰ লৈ থাকে মাজে মাজে ঘৰৰ সকলো কাম কৰে এবাৰ তোমাক খবৰ ল'বলৈও গৈছে সেইজনী বৈৰাক তুমি কেনেকৈ এনেকৈ কথা ক'ব পাৰা হ'ব একো এহচান কৰা নাই ময়ো কাম কৰোঁ মইনো ক'ত কাম নকৰোঁ তুমি কাম কৰা নকৰা বুলি কোৱা নাই নহয় কিন্তু এইকেইদিন ডাঙৰ বোৱাৰী গাটো ভাৰী ভাৰী হৈ আছে ন 9 মাহ সোমালেই আৰু কেইদিনমান আছে গতিকে অকণমান কাম কৰিবলৈ কষ্ট হয় সেইকাৰণে অকণমান কামত ঢিলা হৈছে আৰু এইখিনি সময়ত তথাপিওতো তাই এসাঁজ ভাত বনায়েই গতিকে তুমি এনেকৈ গাত লগাই কথা নক'বা এইখিনি সময়ত তেওঁলোকক মনটো সুখী কৰি ৰাখিব লাগে বাৰু মোৰ পালত চাম নহয় কিমাননো মৰম থাকে আপোনাৰ মোলৈ তুমি কথাবিলাক বুজা নাই সৰু বোৱাৰী ঠিক আছে বাৰু হ'ব দিয়া আজিৰ পৰা তুমি বনোৱা ভাত সাজ মই বনাম তুমি কৰা কামকেইটা মই কৰিম তুমি কেৱল এটা কাম কৰিবা বৈৰাৰ লগত অকণমান ভালকৈ মাতষাৰ দিবা অকণমান বহি কথা পাতিবা কাম গোটেইখিনি মই কৰিম আগতে তোমালোক নাহোঁতে জানো মই 2টা ল'ৰা তোমালোকৰ দেউতাক বনাই খোৱা নাছিলোঁ হ'ব মই খুৱাম এতিয়া খালি তোমালোকে কাজিয়া নকৰিবা আৰু অকণমান বৌক সময় দিবা অকণমান বৈৰাৰ লগত গৈ বৈৰাৰ ৰুমত বহিবা কথা পাতিবা ভাল চিন্তা কৰিবা বৈৰাৰ হ'ব লগা সন্তানটো তোমাৰো পেটৰ সন্তানৰ নিচিনাই নহয় জানো হ'ব দিয়ক চেষ্টা কৰিম মই হে প্ৰভু ছোৱালীৰ আশা নকৰিলোঁ ভাবিলোঁ 2টা ল'ৰা হ'ল 2জনী বোৱাৰী পাম সিহঁতকে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিম 2জনী ভালেই বাৰু ল'ৰাহঁতে পচন্দ কৰি আনিছে যদিও আমাৰো পচন্দ ডাঙৰ বোৱাৰী বাৰু আজি 7-8 বছৰ একেই আছে কিন্তু সৰু বোৱাৰী জানো 2 বছৰে হ'ল বিয়া পাতা প্ৰথম 6 মাহমান ঠিকে আছিলে এতিয়াহে কিয় জানো অকণ অকৰামি কৰে দে সৰু ছোৱালী বুজাই কৰি ল'ম আৰু ঘৰখনত বান্ধিহে মই চবেই খালি ডাঙৰ বোৱাৰী মই যেন একোৱেই নকৰোঁ মই যেন মানুহেই নহয় এনেকৈ হ'লে নহ'ব ময়ো সংসাৰ আগবঢ়োৱাৰ কথা ভাবিব লাগিব তেতিয়াহে ময়ো ইমানখিনি মৰম পাম ইফালে যাবা ডাঙৰ বোৱাৰী কষ্ট পাবা ইফালে যাবা ডাঙৰ বোৱাৰী ইটো নকৰিবা বা মই যেন একেবাৰে একোৱেই নহয় এখন ঘৰৰ কাৰণে নাই ময়ো সংসাৰখন আগবঢ়োৱাৰ কথা ভাবিব লাগিব ইমান দিনে ভাবিছিলোঁ থাকোঁ কেইবছৰমান এনেই ল'ৰা ছোৱালী হোৱাৰ পিছত ফিগাৰ চিগাৰ বেয়া হৈ যায় সেইকাৰণে বোলো অকণমান দিন থাকোঁ ভালকৈ এতিয়া দেখিছোঁ নাই পেটত এটা ওলমাবই লাগিব মনিকা অকলে অকলে কি বকি আছা বকি থকা নাই পাগল হৈছোঁ মই পাগল হৈছোঁ পাগল হৈছা কি হ'ল মানে কোনোবাই কিবা ক'লে নেকি কি হ'ল মনিকা কোৱাচোন মোক খুলি কোৱা কোনোবাই কিবা ক'লে ইমান যে মনটো মাৰি আছা শুনিছে আমি সংসাৰখন আগবঢ়োৱাৰ কথা ভাবিব লাগিব এনেকৈ নহ'ব আৰু এইটোনো কি কথা সেইটো আকৌ মন মাৰি খং কৰি পাগল হ'লোঁ কিবা ভাল খবৰহে পৃথিৱীত মানুহ আহিলে জন্ম ল'লে সংসাৰ আগবাঢ়িবই এয়াই পৃথিৱীৰ নিয়ম সেইটো আকৌ তুমি দুখ কৰা কি কথা আছে জানে ডাঙৰ বৌক চবেই ইমান মৰম কৰে ইমান কেয়াৰ লয় কিন্তু মই সিমানখিনি কেয়াৰ নাপাওঁ মই খালি দিনটো কামেই কৰি থাকিব সেইটো কেনেকুৱা কথা মনিকা তুমি ভুল ভাবিছা তুমি যেতিয়া প্ৰথম আহিছিলা বস্তুবিলাক নাজানা বৈ তোমাক শিকাই কৰি ল'লে আৰু তুমি চাগে পাহৰিছা আগতে তুমি মই ৰুমত বহি মুভি চাই থাকিলেও বৈ আহি আমাক খোৱা বস্তু চাহ ৰুটি তাতে আহি যোগাৰ দিয়েহি আৰু সেইজনী বৰ এতিয়া এইটো কণ্ডিশ্যনত তুমি কিয় স্বাৰ্থপৰ হৈ পৰিছা মনিকা আপুনিও মানে একে আঁতৰি যাওক সঁচাকৈ মনিকা তুমি একদম অবুজ কোনোবা সময়ত মোৰ তোমালৈ খং উঠি যায়
অঁ মই অবুজ মই আৰু এইখন ঘৰত নাথাকোঁ মই বান্দি খাটিবলৈ অহা নাই ইয়াত মই বোৱাৰী হ'বলৈ আহিছিলোঁ তুমি বান্ধি ক'ত খাটিলা কোৱাচোন ৰাতিপুৱা ভাত সাজ বয়ে বনায় দুপৰীয়া মায়ে বনায় ৰাতি ভাত সাজ তুমি বনোৱা মাজত আলহী চালহী আহিলে চাহ অকণমান দিয়া এইখিনি কাম ইমান তোমাৰ মাথাৰ ওপৰত ভাঙি পৰিছেনে হা ঠিক আছে ৰ'বা মই কাম কৰা মানুহ এজনী ব্যৱস্থা কৰোঁ মুঠতে মই এইবোৰ নাজানো মই এইখন ঘৰত নাথাকোঁ বাছ নাগিনা পেহী আপুনি কেতিয়া আহি পালে ভালে হ'ল দিয়ক আপোনাক মনৰ কথা বহুত ক'ব লগা আছে অ' মোৰ মনিকা গোসানীজনী তোৰ চকুত চকু পানী ইমান সাহস ৰমেনৰ তোক কন্দুৱাইছে হে নাগিনা পেহী মই ঘৰলৈ যামগৈ মোক সোনকালে লৈ যাওক এইখন ঘৰত কোনেও মোক কেয়াৰ নকৰে আচ্ছা কথাটো মানে সেইজনী পেটুলিজনী পেটটো ওলমাই লৈছে চব চাগে এতিয়া সেইজনী পিছতে পোৱালি দিব বুলি ঘূৰি ফুৰে নহয় জানো অঁ পেহী তুমি যে মোক মৰম কৰা সেইকাৰণে মই নকওঁ দেই মোৰ মনৰ কথাবিলাক বুজিছা ইহঁতে মোক বহুত অত্যাচাৰ কৰে বেলেগ অত্যাচাৰ নহয় তাইক যে বেছি মৰম কৰে সেইবিলাক মই সহ্য কৰিব নোৱাৰোঁ আচ্ছা বুজিলোঁ মই ইয়াৰ উপায় দি আছোঁ ৰমাজনী মই ইয়াৰ উপায় দি আছোঁ মই এইবিলাক সহ্য কৰিব নোৱাৰোঁ কিয় তাইক বেছি মৰম কৰিব মই সৰু বোৱাৰী মোকহে বেছি মৰম কৰিব লাগে ডাঙৰ বোৱাৰী কষ্ট পাব ভাৰী বস্তু উঠাব নালাগে বমি আহিছে কিবা কিবি হেন তেন তুমি চিন্তা নকৰিবা মাজনী নাগিনা পেহী আহিল নহয় চিন্তা নাই এটা কাম কৰিবি মাজনী তাই যে দৰৱখিনি এই দৰৱখিনিত মই এটা মেডিচিন দিম তই এই মেডিচিনটো মিলাই দিবি আৰু মেডিচিনটো খোৱাৰ পিছত তাই গৰ্ভপাত হৈ যাব বুজি পাইছ তাৰপিছত আৰু তাই মাক হ'ব নোৱাৰে নাগিনা পেহী এইবোৰ মোৰ ভয় লাগে নহয় এইবিলাক পাপৰ কথা নেকি বাৰু এইবিলাক কৰিলে পাপ নহ'ব জানো এই ইমান পাপৰ কথা ভাবি থাকিব নালাগে সেই পেটত থকা পোৱালিডালৰ কাৰণেতো তোক চবেই ইগন'ৰ কৰি আছে সেইজনী পিছতে লাগি থাকে পোৱালি দিব বুলি পোৱালিটো নাথাকিলে কথাই শেষ নাই নাগিনা পেহী হিংসা কৰিলেও বেয়া পালেও ইমান দূৰলৈকে আগবাঢ়িব নোৱাৰি বৌৰ 9 মাহ চলি আছে এইখিনি সময়ত যদি এইটো কাম কৰোঁ বৌ কি হয় ঠিক নাই বৌ জানটোৰ খাতৰা আহি যাব চেনে চিন্তাখন কৰিছ হা সেইটো পোৱালিটো সেইটো মৰিলেহে তোৰ শান্তি হ'ব বুজিছ সেইটো পৃথিৱীত আহিলে তাৰপিছত চাই থাকিবি আৰু একেবাৰে নাতিটো বুলি ককাই আইতাই ঘৰতে একে গোটেই মৰম সেইটো ওপৰতে দিব তেতিয়া তই আৰু পাত্তা নোপোৱা হৈ যাবি চা মই এই মেডিচিনখিনি দিম মই গম পাই যোগাৰ কৰি লৈ আহিছোঁ তই তাই ঔষধত দিবি আৰু তাই তেতিয়া সন্তানটো হৈ যাব বুজি পাইছ তাৰপিছত আৰু আগতেও সেইজনী এবাৰ পোৱালি বেয়া হ'ল দুবাৰ বেয়া হোৱাৰ পিছত আৰু তাই পটককৈ মাক হ'ব নোৱাৰে বুজিছ তাৰপিছত তহঁতে কৰিবি সংসাৰৰ প্লেনিং আৰু তেতিয়া চবে তোকেই মৰম কৰিব কেনেকুৱা লাগিল নাগিনা পেহীৰ আইডিয়া নাই পেহী মোৰ ভয় লাগিছে বাৰু সন্তানটোলৈকে ঠিকে আছে কিন্তু 9 মাহত যদি গৰ্ভপাত হয় বৰ প্ৰব্লেম আহি যাব বহুত প্ৰব্লেম আহি যাব মই সেইটোও হ'ব নিদিওঁ বৈ মোক একেবাৰে মৰম নকৰাকৈও নাথাকে মৰম কৰে বাৰু এতিয়া বুজিলি তই চা মাজনী পেহী হ'লোঁ বুলিয়ে যে বেয়া হ'ম সেইটো নহয় আচলতে তোৰ মনত এই অনুশোচনাখিনি আনিবৰ কাৰণে মই এইটো কথা কৈছিলোঁ চা তোৰ বৌয়ে ঘৰৰ সমস্ত কামটো কৰিয়ে থাকে তই অহা 2 বছৰ হ'ল তই 2 বছৰত কেইটা কাম কৰিছ হিচাপ কৰিলে চাগে ওলাই যাব এতিয়া 9 মাহ চলি আছে অকণমান তোৰ পৰা সময় বিচাৰে মৰম বিচাৰে দুখন এখন কাম কৰিব নোৱাৰে ডাঙাপাৰা কৰিব নোৱাৰে তই কৰিছ হা তেনেস্থলত তই এই বৌজনীক ইমান হিংসা কৰ তোৰ মনত সেই অনুশোচনাটো আনিবৰ কাৰণে মই এইখিনি কথা ক'লোঁ বুজি পাইছ এতিয়া বৌৰ কথা কওঁতে যে তোৰ ইমান গাত লাগিছে বৌৰক মাৰাৰ কথা কওঁতে যে ইমান গাত লাগিছে তাৰমানে কি তোৰ অন্তৰতো বৌৰলৈ মৰম আছে কিন্তু নাজানো তোৰ মাথাত কোনে পোক সোমোৱাই দিছে গতিকে এইবিলাক নাভাবিবি ধুনীয়াকৈ মিলি কৰি থাকিবি মৰম কৰিবি তাই সন্তানটো তোৰ ভতিজা হ'ব নহয় জানো কালিলৈ তোৰ তেনেকুৱা হ'লে তাইও মৰম কৰিব এখন ঘৰ সদায় মিলা প্ৰীতিৰে থাকিব পাৰে বুজিছ সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব ঘৰখনৰ সদস্যখিনিৰ ওপৰত পেহী মানেই বেয়া মানুহে ভাবে পেহীয়ে সতে বেয়া জ্ঞান দিয়ে কিন্তু মই তেনেকুৱা পেহী নহয় বুজিছ মোৰো সংসাৰ আছে মোৰো এটা জোঁৱাই আছে এজনী ছোৱালী আছে এটা ল'ৰা আছে এজনী বোৱাৰী আছে মোৰ মানুহজনো আছে মানে তহঁতৰ পেহাইৰে একো সমস্যা নাই মোৰ ঘৰত কাৰণ মই মানুহজনী হ'ব পাৰোঁ অকণমান দাংকাটি কিন্তু সকলোকে মই মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিছোঁ একো মই ঔষধ অনা নাই সেইদিনা দেওপানী মা মন্দিৰলৈ গৈছিলোঁ এই বৌৰৰ কাৰণে আৰু তোৰ কাৰণে প্ৰসাদ অলপ লৈ আহিলোঁ প্ৰসাদখিনি দিবি দেই